এই ষ্টেক হেল্প চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম যদি আপোনালোকে 2022, 23, 24 চনত আপোনালোকে যদি চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰিছিলে, অনলাইন যোগেই হওক বা অফলাইন যোগে, ইমান দিন হৈছে আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে, যদি এতিয়ালৈকে আপোনালোকে পইচা পোৱা নাই, টকা পোৱা নাই, 9,000 টকা প্ৰথম কিস্তি, দ্বিতীয় কিস্তি 18,000 টকা, যদি আপোনালোকে প্ৰথম কিস্তি বা দ্বিতীয় কিস্তি এতিয়ালৈকে পোৱা নাই, তেতিয়াহ'লে আপোনালোকে বৰ্তমান 2025 চনত নোযোৱাকৈ আপোনালোকে ঘৰতে বহি জানিব পাৰিব। আগতে কি হৈছিল, যাতে মোবাইলত লিষ্টখন দিয়া নাছিলে, পঞ্চায়তত গৈ লিষ্টখন চাব লগা হৈছিলে। বৰ্তমান যদি আপোনাৰ হাতত এটা মোবাইল ফোন আছে, তেতিয়াহ'লে আপোনালোকে মোবাইল ফোনৰ জৰিয়তে আপোনালোকে ফেমিলি মেম্বাৰৰ নাম আহিছে বা আপোনাৰ নাম আহিছে নে নাই সকলোখিনি জানিব পাৰিব। তাৰ লগতে আপোনাৰ গাঁৱৰ মানুহৰ কেইজনৰ নাম আহিছে সেইটো আপোনালোকে জানিব পাৰিব। এইটো আপোনালোকে মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দি ৰাখিম, তাত ক্লিক কৰি আপোনালোকে ডাইৰেক্টলি এইটো পেজত আহি যাব পাৰে। আৰু আপোনালোকক এটা কথা কৈ দিওঁ, যদি আপোনালোকে এই লিষ্টখন চাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এটা ষ্টপ যদি আপোনালোকে ভুল কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকে হয়তো লিষ্টখন চাব নোৱাৰে। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে এই ষ্টেক হেল্প চেনেলটোলৈ প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই যেতিয়া পৰৱৰ্তী ভিডিঅ' আপলোডটো ৱেবছাইটত অহাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি তলপিনে আহিব, ইয়াত দিয়া আছে চাওক ইম্পৰ্টেণ্ট লিংকছ দিয়া আছে। এতিয়া আপোনালোকে কি কৰিব, ইয়াত প্ৰথম যিটো অপশ্যন দিয়া আছে নাও ইউৰ স্বচ্ছ ভাৰত MIS, এইটোত ক্লিক কৰি দিব। তাৰপাছত এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব, ইয়াত এটা 3 লাইন এটা অপশ্যন দেখি আছে চাওক। ইয়াত যিটো 3 লাইন বুলি অপশ্যন দিয়া আছে, এই 3 লাইন অপশ্যনত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত ইয়াত যিটো 3 নম্বৰত অপশ্যন এটা দিয়া আছে ডাছবোৰ্ড বুলি, এই ডাছবোৰ্ড অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ডাছবোৰ্ড অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব, এতিয়া আপোনালোকে জাষ্ট ইয়াত যিটো এটা অপশ্যন দিয়া আছে 3 নম্বৰত ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনাৰ আছাম চিলেক্ট কৰি ল'ব। 2 নম্বৰ অপশ্যনত আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত 3 নম্বৰ অপশ্যনত ক্লিক কৰি আপোনালোকৰ ব্লকৰ নামটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি অলপ তলপিনে আহিব। তাৰ পাছত আপোনালোকৰ গাঁও পঞ্চায়ত যিটো হয়, সেই গাঁও পঞ্চায়তৰ নামটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰ পাছৰ অপশ্যনটোত ক্লিক কৰি আপোনালোকৰ নিজৰ গাঁৱৰ নামটো আপোনালোকে চিলেক্ট কৰি ল'ব। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তাৰ পাছত আপোনালোকে একেবাৰে তলত আহিব, ইয়াত এটা ছাবমিট বুলি অপশ্যন দিয়া আছে, ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰিব। তাৰ পাছত এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে অহাৰ পাছত আপোনালোকৰ ইয়াত প্ৰথমটো থাকিব IHSL পাছ 1, তাৰ দ্বিতীয়টো থাকিব IHSL পাছ 2, 3 নম্বৰত থাকিব IHSL পাছ 1+2। আপোনালোকে ডাইৰেক্টলি কি কৰিব, যিটো 2 নম্বৰ অপশ্যন দিয়া আছে, 2 নম্বৰ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰিলে চাওক আপোনাৰ পঞ্চায়তত কিমানজন মানুহৰ নাম আহিছে, ইয়াৰ পৰা আপোনালোকে জানি ল'ব পাৰিব। আৰু যদি আপোনালোকৰ এই লিষ্টত আপোনাৰ নাম মোক কমেণ্ট কৰি নিশ্চয় জনাব। আজিৰ ভিডিঅ' এইখিনি। ষ্টেক হেল্প চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ।